অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি মৌলানা মুস্তাক আনৱাৰ সাহেবৰ নিৰ্দেশনা আৰু ব্যৱস্থাপনাত জমিয়ত আৰু আনৱাৰ ফাউণ্ডেশ্যন ইউনাইটেড ভাৱে আজি আমি উপস্থিত হৈছো। জমিয়তৰ টিম আৰু আনৱাৰ ফাউণ্ডেশ্যনৰ টিম আমি একেলগে আছো। আমাৰ যোৰহাট জিলা কমিটিৰ সৈতে তেওঁলোকৰ উদ্যোগত আমি ইয়াত উপস্থিত হৈছো আৰু বান বিধ্বস্ত উজনি অসমত যিমানখিনি হৈছে প্ৰতিটো এলেকাত আমি যাম। প্ৰতিটো এলেকাৰ বিধ্বস্ত বা আৰ্তসকলৰ কাষত আমি থিয় হোৱাৰ চেষ্টা কৰি আছো। সাহায্য হাত আগবঢ়াবলৈ প্ৰয়াস কৰি আছো আৰু আমি এই কথাটো স্পষ্টভাৱে কৈছো, অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মুস্তাক আনৱাৰ সাহেবৰ নিৰ্দেশনা আৰু ব্যৱস্থাপনাত আমাক পঠিয়াইছে। আমি হোজাই আৰু নগাঁৱৰ পৰা আহিছো। আমি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমাৰ মাজত কোনো ধৰ্মীয় ভেদাভেদ নাই, ৰাজনৈতিক ভেদাভেদ নাই। ৰাজনৈতিক আৰু ধৰ্মীয় ভেদাভেদৰ ঊৰ্ধত থাকি মানৱ সেৱাক সাৰোগত কৰি ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা আনৱাৰ সাহেবৰ নিৰ্দেশনাত ৰাজ্যিক জমিয়তৰ টিম আৰু আনৱাৰ ফাউণ্ডেশ্যনৰ টিম জেনেৰেল ছেক্ৰেটাৰী আমাৰ লগত আছে, লগতে আমাৰ যোৰহাট জিলা জমিয়ত উলামাৰ টিম আমি আহিছো। আমি আশাবাদী যে অন্ততঃ এই মানুহখিনিৰ সুখ হ'ব, তেওঁলোকৰ এই দুৰ্যোগ দূৰ হ'ব আৰু ইতিমধ্যে বানে উঠুৱাই নিছে যিসকলৰ মৃত্যু ঘটিছে তেওঁলোকৰ প্ৰতি আমি শোক প্ৰকাশ কৰিছো, গভীৰ শোক প্ৰকাশ কৰিছো আৰু শোকসন্তপ্ত পৰিয়াললৈ আমি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। উজনি অসমৰ প্ৰত্যেকটো এলেকা আমি ভ্ৰমণ কৰিম আৰু আমাৰ সামৰ্থ্য অনুযায়ী আমি প্ৰত্যেককে আমি সহায় কৰাৰ চেষ্টা কৰিম। আৰু আনৱাৰ সাহেব নিজেও তেখেতে নেক্সট 15 ডেজৰ ভিতৰত আহিব বুলি আশ্বাস দিয়ে। তেখেত গা বেয়া হৈ আছে, তেখেতে নিজে আহি আপোনালোকৰ কাষত থিয় হ'ব আৰু পৰ্যায়ক্ৰমে তেখেতেও ফেমিলিবিলাক ছাৰ্ভে কৰি আমাৰ ওচৰত ছাৰ্ভে কৰাই ফাইনেন্সিয়েল হেল্প কৰিব। ফাইনেন্সিয়েল হেল্পৰ কাৰণে তেওঁলোকে প্ৰিপাৰেশ্যন লৈছে তেওঁ আৰু নেক্সট 15 ডেজত তেওঁ আহিব নিশ্চয়। ধন্যবাদ। তাতেও আহিম আৰু